এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দেশৰ প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা LK আদবানী লালকৃষ্ণ আদবানী অসুস্থ হৈ পৰিছে ইতিমধ্যে এইমছত ভৰ্তি কৰা হৈছে লালকৃষ্ণ আদবানীক তেওঁ অসুস্থ হৈ পৰাৰ খবৰ আহিছে এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা আছিল অত্যন্ত প্ৰভাৱশালী নেতা আৰু তেওঁ বৰ্তমান অসুস্থ হৈ পৰিছে আৰু তেওঁক এইমছত ভৰ্তি কৰা হৈছে বিগ আপডেট এই মুহূৰ্তত এনিটক্সৰ দৰ্শকৰ বাবে লৈ আহিছো সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ দেশৰ প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী লালকৃষ্ণ আদবানী অসুস্থ হৈ পৰিছে দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে LK আদবানীক আজি পুৱাৰ ভাগত লালকৃষ্ণ আদবানীক ভৰ্তি কৰা হৈছে এইমছত যথেষ্ট যেহেতু তেওঁৰ বয়স হৈছে আৰু চিকিৎসকৰ নিৰীক্ষণত আছে এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো ৯৬ বছৰীয়া লালকৃষ্ণ আদবানীক শেহতীয়াকৈ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল আৰু এগৰাকী LK আদবানীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰিছে চিকিৎসকে সেই খবৰ আমি জনাইছো এটা ভাল খবৰ যে বৰ্তমান তেওঁ সুস্থিৰ আৰু ইতিমধ্যে চিকিৎসকৰ পৰ্যবেক্ষণ ৰখা হৈছে এটা টিম গঠন কৰি দিয়া হৈছে চিকিৎসকৰ আৰু এটা চিকিৎসকৰ দলৰ পৰ্যবেক্ষণ আছে দেশৰ উপপ্ৰধানমন্ত্ৰী গৰাকী 1998 চনৰ পৰা 99 চনলৈকে প্ৰথম গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল LK আদবানী নিশ্চিতভাৱে এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ গৃহমন্ত্ৰী হৈ থকা অৱস্থাতে উপপ্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল LK আদবানীয়ে দেশৰ প্ৰভাৱশালী বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী লালকৃষ্ণ আদবানী অসুস্থ হৈ পৰাৰ খবৰ আহিছে দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে LK আদবানী আজি পুৱাৰ ভাগত লালকৃষ্ণ আদবানীক ভৰ্তি কৰা হৈছে এইমছত গুৰুত্বপূৰ্ণ খবৰ আৰু বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদ বয়স ৯৬ বছৰ আমি কৈছো অত্যন্ত বৰ্ষীয়ান ৰাজনীতিবিদ তেওঁ ইয়াৰ পূৰ্বে অসুস্থ হৈ পৰিছিল শেহতীয়াকৈ ভাৰতৰ সৰ্বোচ্চ সন্মানেৰে তেওঁ সন্মানিত কৰা হৈছিল আৰু এগৰাকী দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদ LK আদবানী বয়স ৯৬ বছৰ হৈছে আৰু তেওঁ ইতিমধ্যে অসুস্থ হৈ পৰিছিল ইয়াৰ পূৰ্বে আৰু আজি পুৱাৰ ভাগত পুনৰ এইমছত তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসকৰ তত্ত্বাৱধানত আছে LK আদবানী চিকিৎসকৰ এটা দলে প্ৰতি মুহূৰ্ততে নিৰীক্ষণত ৰাখিছে LK আদবানীক এটা টিম গঠন কৰা হৈছে এইমছৰ আৰু সকলোৱে কামনা কৰিছে যে সোনকালে সুস্থ হৈ উঠিব বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকী আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু বৰ্তমান এইমছত চিকিৎসাধীন হৈ আছে বৰ্ষীয়ান ৰাজনীতিবিদ LK আদবানী আৰু বৰ্তমান চিকিৎসকৰ এটা দলৰ নিৰীক্ষণত ৰখা হৈছে LK আদবানীক